আজি আহকচোন সাধাৰণভাৱে একদম ঘৰতে আচাৰ তৈয়াৰ কৰোঁ বস্তু এইখিনি দেখি চাগে আপোনালোকে ধৰিবই পাৰিছে কি বস্তু নহয় জানো। এইখিনি হ'ল বাঁহগাজ। বহুত দিনৰ আগতে আনি পেলাই এনেকে পিচি পেলাই বটলত ভৰাই ৰাখি থৈ দিছিলোঁ। আজিৰ পৰা কমেও 2 বছৰ আগৰ এইখিনি আমি এনেকে বহুত দিন ৰাখি থৈ পেলাই কেঁচাকেও খাওঁ বা এনেকে আচাৰ বনাই খাব পাৰোঁ। আজি আচাৰ কেনেকে বনাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই, সকলোকে অনুৰোধ জনালো। এইখিনি মানে ৰ'দত শুকাবৰ কাৰণে অলপমান পানীখিনি চেপি পেলাই এটা খৰাহিত যাতে পানীখিনি সৰকি যায় তাৰ কাৰণে অকণমান ৰ'দত মোকলাই দিছোঁ। এনেকে কমেও দুদিন ৰ'দত দিব লাগিব, কাৰণ এইখিনি বহুত বেছি মিহি হৈ আছে, লাৰু বান্ধি যাব পাৰে। তাৰ কাৰণে আমি 2 দিন ৰ'দত থৈ দিলোঁ। ৰ'দত ধুনীয়াকে শুকাই যোৱাৰ পিছত 2 দিনৰ পাছত এইখিনি ধুনীয়াকে ৰ'দত শুকাই গ'ল। আমি এইখিনি এতিয়া আচাৰ বনাবৰ কাৰণে এখন কেৰাহীত গৰম কৰি লৈছোঁ। কেৰাহীখনত অলপমান তেল, বহুত বেছি তেল ব্যৱহাৰ কৰা নাই, অলপমান সৰিয়হৰ তেল দি পেলাই তেলখিনি অলপমান সময় গৰম হ'বৰ কাৰণে এৰি দিছোঁ। তেলখিনি যিহেতুকে গৰম হৈছে, এতিয়া গৰম হোৱাৰ পিছত কেৰাহীখন নমাই লৈছোঁ জুইৰ পৰা। বাঁহগাজখিনি যিহেতুকে বহুত বেছি মিহি, ইয়াতে মানে জুইতে দি দিলে জ্বলি যাব পাৰে, সেইটো কাৰণে তললে নমাই পেলাই বাঁহগাজখিনি তাতে এড কৰিলোঁ। জ্বলা হ'বৰ কাৰণে আমি অকণমান জলকীয়া গুড়ি, অলপমান আগতে শুকান জলকীয়া গুড়ি পিচি থোৱা আছিলে, সেইখিনি তাতে ব্যৱহাৰ কৰিছোঁ। দেখিছেনে এতিয়া এইখিনি কেনেকুৱা হৈছে? আচাৰখিনি ইমান ধুনীয়া হৈ গ'ল। ইয়াতে দেখি খাওঁ খাওঁ জলকীয়া লাগিছে নাই বাৰু? গুড়িখিনি, কোনে আচাৰ খাই ভাল পায়? জলকীয়া গুড়ি মই হ'লে আচাৰ খাই ব্যৱহাৰ ভাল পাওঁ কৰিছোঁ। দেই, সেইটো এতিয়া কাৰণে কেতিয়াবা নিজে ঘৰতে বনাবৰ কাৰণেও চেষ্টা কৰোঁ। গোটা জলকীয়া দিলে দেখিবলৈ বেয়া হ'ব বুলি মছলাৰ অবিহনে জিৰা আচাৰ দিলোঁ। কেতিয়াও সম্পূৰ্ণ হ'বই নোৱাৰে নে কি কয় জলকীয়া দি আপোনালোকে? পেলাই এতিয়া সেইটো আচাৰখিনি কাৰণে আমি ৰেডি হৈ ইয়াতে গ'ল। মছলা বহুত বেছি এড কৰা খাই নাই, পেলাই বাৰু অলপমান খাওঁ জিৰা খাওঁ লাগিছে, জলকীয়া ইমান এনেকে ধুনীয়া কৰি পেলাই কালাৰ এড হৈছে। কৰিছোঁ। নিমখখিনি আপোনালোকে জোখমতে দিব বেলেগ একো পাৰে। মছলাই ব্যৱহাৰ অলপমান কৰা নাই, হালধি ঘৰতে দিছোঁ একদম তাতে। ঘৰুৱা দেখি পেলাই কালাৰটো জিৰা ভালেই হৈছে গুটি নহয় অলপমান জানো? দিছোঁ আৰু। আমি এনেদৰে ঘৰতে কেতিয়াবা বনাই মেলি খাওঁ আৰু। দোকানৰ পৰা বাঁহগাজবিলাক কিনি বাৰু আমি খাবলৈ যিহেতুকে কেঁচাকৈও আচাৰ চাটনি যিহেতু বনাই খাওঁ। দাম আৰু যি মছলা ব্যৱহাৰ কৰে, সেইখিনি বহুত খালে দিনলৈ খাব মানে পাৰি। কি ক'ব আৰু বেমাৰেই হয়। সেইটো কাৰণে এনেকে ঘৰতে ব্যৱহাৰ কৰি অৰ্গেনিক হয় বিশেষকে বস্তুবিলাক, সেইটো কাৰণে ব্যৱহাৰ কৰি খাওঁ। আমাৰ পাহাৰীয়া অঞ্চল, আপোনালোকৰ যিহেতুকে কাৰোবাৰ পাহাৰীয়া অঞ্চলত প্ৰয়োজন হ'লে বাঁহগাজো জনাব বহুত দেই। বেছিকে পোৱা আচাৰ যায়। বনাই আমি মাজে মাজে বিক্ৰীও আপোনালোকৰ কৰোঁ। কাৰোবাক বাঁহগাজ লাগে যদি আমাৰ ইয়াত আহিব পাৰে দেই। খাওঁ, বিক্ৰীও কৰোঁ। দেখিবও অত্যন্ত খাওঁ বেছি খাওঁ তেল লাগিছে নাই ব্যৱহাৰ এনেকে? কৰা নাই। কালাৰটো ধুনীয়া হৈছে যিমানখিনি ন? তেলতে হৈ আৰু যায় কোনে সিমানখিনি দিছোঁ কেনেধৰণে আৰু আচাৰ বনাই মোক জনাবচোন দেই। মই সাধাৰণভাৱে বনাওঁ, আপোনালোকে কোনে কি যদিহে পদ্ধতিত ভিডিঅ'টো বনাই চাই জনাব। ভাল পায়, লগতে এটা কথা দেই, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। লগতে বেল আইকনটো টিপি থৈ যাব, যাতে মোৰ যিকোনো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাই যায়। সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল। এনেকৈ ঠাণ্ডা হ'বলৈ এৰি দিম, তাৰপিছত বটলত ভৰাই পেলাই ৰাখি থৈ দিম। যিমান দিনলৈকে ৰাখিব পাৰে সিমান দিন থাকিব। যদি বহুত বেছি দিন ৰাখিব বিচাৰে, তেতিয়া ভিনেগাৰ আপোনালোকে এড কৰিব পাৰে। ভিনেগাৰ এড নাই কৰাব। ভিনেগাৰখন নি 2 টোপমান নেমু ৰস দি দিবও পাৰে, একে কামেই কৰে। ধুনীয়াকৈ কেইদিনমান ৰ'দত দি পেলাই এইখিনি খোৱাৰ বাবে উপযোগী হৈ পৰিলে। আচাৰ খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাব দেই। মই হ'লে ভাতত যিমান মাছ মাংস থাকিলেও অকণমান যদি কাষত আচাৰ হৈ যায় নহয়, ক'বই নালাগে আৰু। বহুত বেছিয়ে ভাল পাওঁ। পানী জনাওঁ সেইটো চিচাৰ বটল দিয়ে, এইটো এনেকৈ চিচাৰ বটলত ৰাখি থ'লে আচাৰখিনি বেছি দিনলৈ ভাল হৈ থাকে। বটলটো দেখি কেনেকুৱা লাগিছে? সৰু, দেখিবলৈ মৰম লগা বটলটো। ইয়াতে বটলটোতে আচাৰখিনি ভৰাই পেলাই ধুনীয়াকৈ ৰ'দত অলপ দিন 2-3 দিন ৰ'দত দি থাকিম। কোনে কোনে এনেকৈ ঘৰত আচাৰ বনাই খাই বাৰু জনাবচোন দেই। আপোনালোকে কি পদ্ধতিত আচাৰ বনাই সেইটোও জনাব। বাপেকে বুলি ক'লেনো কি হ'ব? বাপেকে বুলি কোৱা নাই, বাপেকে বুলি